হেল্ল' ফ্ৰেণ্ডছ, মই ইউটিউবলৈ আৰু ঘূৰি আহিছোঁ আৰু প্লাছ আজি মই অলপ চিকেন বনাব খুজি আছোঁ, গাহৰি মাংস। চ' বনাই আছোঁ, বস্তুটো আপোনালোকক দেখাম ভিডিঅ'ত। চ' দেখাই আছোঁ। ৰেডি কৰিছোঁ, আদা নেহৰু মিক্স আছে, প্লাছ দুডালমান নেহৰু লৈছোঁ আৰু এইটো ভোট জলকীয়া আৰু এইটো গাহৰি মাংস আনিছোঁ মই। আজি বনাম বেম্বু চুপৰ চব্জি। চ' মই আপোনালোকক বনাই দেখাব বিচাৰোঁ যে গাহৰি বেম্বু চুপটো কেনেকুৱা হয় আৰু খাই কেনেকুৱা লাগে। মই এইটো পাছত দেখাই দিম, কিন্তু আপোনালোকক এইটো চাই ল'ব পাৰে ধুনীয়াকৈ আৰু বনায়ো দেখাম। চ' আপুনি ক্ল'জ ইট। মই এতিয়া গেছ জ্বলালোঁ, প্লাছ অলপমান পানী দি দিওঁ, কুহুমীয়া গৰম হ'ব লাগিব। তো ইয়াতে অলপ পানী বইল হৈ আছে। এতিয়া মই আদা নহৰু বিলাহী বিলাহী দি দিছোঁ। বিলাহী দিয়া হ'ল, এতিয়া অলপ আৰু উবলিব দিওঁ। তাৰপিছত আহিব বেম্বু, মানে বাঁহৰ গাজাৰ বেম্বু বনাই পেলাই চুপ বনোৱা আছিলে, কাটি পেলাই। তো মই সেইটো ওলাই আপোনালোকক দেখাম। এইটো হয় বাঁহৰ কাটিং কৰি বেম্বুৰ, মানে বাঁহৰ গাজা। তো এইটো মই ঢালি আছোঁ বেম্বু চুপ। বেম্বুৰ বাঁহৰ গাজৰ টেঙা মই ঢালি দিলোঁ। এতিয়া অলপ বইল হ'ব লাগিব, তাৰপিছত দিয়া যাব। ৰেডি হৈ গৈছে। তো এতিয়া মই গাহৰি মাংস ঢালোঁ। এতিয়া মই লাৰি দিছোঁ অলপ, আৰু অলপ সময় সিজিবলৈ দিম মাংসটো। মাংস সিজিলে মানে টেষ্ট কৰি চাম কেনেকুৱা লাগে। চ' এতিয়া নিমখো দি দিওঁ, একেবাৰে বইল হৈ যাব। হেল্ল', এতিয়া বনোৱা হৈ গৈছে। এতিয়া টেষ্ট কৰোঁ কেনেকৈ লাগিছে। বঢ়িয়া। তো আপোনালোকে বনাব আৰু খাব। যদি ভাল লাগিছে কমেণ্ট কৰিব কেনেকুৱা লাগিছে, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।